ধ্বংসৰ মাজেদি মই ৰূপান্তৰ এটি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ। মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণী ঋণী। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলৈ শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি। বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অক্ষ কৰি মই মোকে দিওঁ উপহাৰ। মোকে কৰি ষোড়শ প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ। শাখা সাহিত্য সভাৰ সভানেত্ৰী সন্মানীয়া শ্ৰীযুক্ত দেৱযানী মহন্ত বাইদেউ, সন্মানীয়া শাখা সাহিত্য সভাৰ সম্পাদিকা দেৱযানী গগৈ বাইদেউ, এই মধুময় সংগীত বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ গগৈ ডাঙৰীয়া, প্ৰমুখ্য উপস্থিত সমূহ অভিভাৱক অভিভাৱিকা মণ্ডলী, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে। আজি এই আবৃত্তি কৰ্মশালাৰ উদ্যোক্তা তৰফৰ পৰা সদৌতিলৈকে অভিনন্দন জনাইছো। কাৰণ আমি সৌভাগ্যৱান, কালিলৈকে খুব চিন্তিত হৈ আছিলো, বতৰৰ বৰ বেয়া অৱস্থা আছিল, নিশ্চয় আমি ভুক্তভোগী। কিন্তু আজি পুৱাই মনটো ভাল লাগিছে, এজাক ৰ'দে আমাক মনটো উদগনি দি তুলিছে। সেয়েহে আমি আজি স্থানতে আমাৰ পিয়লিফুকন শাখা সাহিত্য সভা তথা মধুময় সংগীত বিদ্যালয়ৰ আলোচনা মৰ্মে এই গ্ৰীষ্মকালীন বন্ধৰ এটি সপ্তাহজোৰা আবৃত্তি কৰ্মশালা অনুষ্ঠিত কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আজি আমাৰ এই সুযোগখন আহি পৰিছে, গতিকে সময় সমাগত। আমি ইতিমধ্যে আমাৰ পিয়লিফুকন শাখা সাহিত্য সভাৰ সভানেত্ৰী মহোদয়া আসনস্থ হৈ আছে, সম্পাদিকা আসনস্থ হৈ আছে। লগতে মই আমাৰ এই মধুময় সংগীত বিদ্যালয়ৰ যি অধ্যক্ষ সঞ্জীৱ কুমাৰ ডাঙৰীয়া, তেখেতকো বাইদেউৰ কাষতে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু আমি আমাৰ পিয়লিফুকন শাখা সাহিত্য সভাৰ সভানেত্ৰী মহোদয়াক সন্মানীয় শ্ৰীযুক্ত দেৱযানী মহন্ত বাইদেউ মধুময় সংগীত বিদ্যালয়ৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছো। মই এই সংগীত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মুখ্য সম্পাদক প্ৰশান্ত বৰগোহাঁই জ্ঞাপনী চূড়ান্ত সঞ্চাই আকৌ জনাবলৈ মই অনুৰোধ কৰিছোঁ। সদৌতীয় সহযোগিতা কামনা কৰিছো। বাইদেউ আমি সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো। আমি এতিয়া আগুৱাই যাওঁ মূল কাৰ্যলৈ।
বহুতো ছাত্ৰ ছাত্ৰীয়ে যোগাযোগ কৰিছিলে যদি উপস্থিত অলপ হেৰেঙা হৈছে, কিন্তু খুব আধা ঘণ্টাৰ ভিতৰত আৰু ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হ'বহি আমি আশাবাদী। যে কি নহওক আমি সময় ৰৈ নাথাকে, সেয়েহে মূল কাৰ্যসূচীৰ ফালে আগবাঢ়িছো। সভানেত্ৰী বাইদেউ মই এই কৰ্মশালাত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী তথা উদ্যোক্তা মণ্ডলীলৈ এটি সুভাষিত বাণী তথা আবৃত্তি সম্পৰ্কে অকণমান অৱগত কৰিবলৈ অনুৰোধ কৰিছো। শাখা সাহিত্য সভাৰ উদ্যোগত আৰু মধুময় সংগীত বিদ্যালয়ৰ সহযোগত আজি যি আবৃত্তি কৰ্মশালা অনুষ্ঠিত হৈছে তাত উপস্থিত উদ্যোক্তাসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ ভণ্টি স্বৰূপ আমাৰ সম্পাদিকা দেৱযানী দীক্ষিতা আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মান্যানুসৰি মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি ইয়াত যি কৰ্মশালাৰ আয়োজন কৰিছে মই ভাবো সেই কৰ্মশালাৰ দ্বাৰা আমাৰ ওচৰৰ কণ কণ ল'ৰা ছোৱালীখিনি উপকৃত হ'ব আৰু এনেকুৱা এটা অনুষ্ঠান সময় সাপেক্ষ, গতিকে তেখেতসকলে উদ্যোক্তাসকলে এনেকুৱা এটা অনুষ্ঠান ইয়াত আয়োজন কৰাৰ কাৰণে নথৈ সুখী হৈছো। আমি ভাবো এই ল'ৰা ছোৱালীখিনি এতিয়া বন্ধত য'ত ত'ত ঘূৰি ফুৰিব বা কোনো কিছুমানে অপকৰ্মত লিপ্ত হ'ব পাৰিব, গতিকে আমি তাৰ পৰা টানি আনি তেওঁলোকক এনেকুৱা এটা ভাল কামত যদি নিয়োগ কৰিব পাৰো আমাৰ সমাজখনো ভাল হ'ব, সুশৃংখলিত হ'ব আৰু যুৱ শৃংখলতা দূৰ হ'ব। গতিকে উদ্যোক্তাসকলক পুনৰবাৰ মই ইমানেই ভাল পাইছো, এনেও আমাৰ অঞ্চলতে এনেকুৱা এটা তেওঁলোকে উদ্যোগ লৈছে আৰু অভিভাৱকসকলেও ল'ৰা ছোৱালীখিনি উলিয়াই আনিছে। গতিকে মই ভাবো আমাৰ সমাজখন সঁচাকৈ ভাল হ'ব আৰু ইয়াতকৈও কিবা কিবি ভাল ভাল অনুষ্ঠানৰ কথা আমি পিছত পাতিম। যিহেতু আমি এটুকুৰা স্থান পাইছো, আমি সহায় সহযোগিতা সদায় আগবঢ়াম। আপোনালোকৰ খালি সহযোগিতা আমাৰ কাৰণে লাগিব। আপোনালোক আগবাঢ়ি আহিব, আপোনাৰ ল'ৰা ছোৱালীক আগবঢ়াই আনিব। আমাৰ সকলোৰে সহযোগিতাত ইয়াতকৈও আমি উন্নত অনুষ্ঠান পাতিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছো। এই 7 দিনীয়া কৰ্মশালাত আপোনালোকে সময়মতে ল'ৰা ছোৱালীখিনি উপস্থিত কৰাবহি। সময়ে আমাৰ অসমীয়া মানুহৰ এটা কথা থাকে কি 10টাত বলতে 11টা বাজিব, এনেকুৱাবোৰ কথা আমি নিজেও শুনিছো মিটিংবোৰত। সেইটো কথা নহয়, লিখিতভাৱে এখন বেনাৰত যেতিয়া 10টা বজাত দি দিছে বা চিঠিত 10টা বজাত দি দিছে, আমি 10টা বজাতে গৈছো, তেতিয়া আমি সময়মতে আজৰি হৈ অন্য কামত লাগিব পাৰিম। মই অনুৰোধ কৰিছো তোমালোক 10টা বজাৰ লগে লগে পাবাহি, 12টা বজাত শেষ হ'ব, তাৰপিছত জিৰণি লৈ আকৌ পঢ়িব পাৰিবা বা অন্য কিছুমান কাম কৰিব পাৰিবা। গতিকে মই বেছি নকওঁ, আমাৰ কৰ্মশালা আৰম্ভ কৰিব হৈছে। পুনৰবাৰ সকলোকে মৰম শুভেচ্ছা জনাই মোৰ মন্তব্য ইমানটা সামৰণি কৰিছো। ধন্যবাদ। আমি আমাৰ মাজত উপস্থিত হৈ শাখা সাহিত্য সভাৰ সভানেত্ৰী মহোদয়ে যি বহুমূলীয়া সময় প্ৰদান কৰিছে আৰু জয়তে তেখেতে আমাৰ প্ৰতি যি বক্তব্য প্ৰতিশ্ৰুতি আগবঢ়ালে তাৰ বাবে তেখেতলৈ আমাৰ অশেষ ধন্যবাদ থাকি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলো। আমাৰ মাজত উপস্থিত আছে পিয়লি ফুকন শাখা সাহিত্য সভাৰ সম্পাদিকা দেৱযানী গগৈ বাইদেউ। দেৱযানী গগৈ বাইদেউকো একাষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিছো। ধন্যবাদ। সন্মানীয় মধুময় সংগীত বিদ্যালয়ৰ অধ্যক্ষ মহোদয় বকুল সন্দিকৈ ডাঙৰীয়া, সন্মানীয় আমাৰ পিয়লি ফুকন শাখা সাহিত্য সভাৰ সভানেত্ৰী দেৱযানী মহন্ত বাইদেউ, সন্মানীয় অধ্যাপকসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই সুন্দৰ দিনটোত এনেদৰে সকলোৰে মাজত এনেদৰে থাকিবলৈ পাই নিজকে ধন্য মানিছো আৰু সকলোকে ধন্যবাদ জনাইছো, শুভেচ্ছা জনাইছো। আমি আশা কৰিছো এই কৰ্মশালাটো সুন্দৰকৈ অনুষ্ঠিত হৈ যাব। কবিতা আবৃত্তি এটা সুন্দৰ কলা,
এই কলাটো সকলোৱে আয়ত্ত কৰিবলৈ যিমান দূৰ পাৰি চেষ্টা কৰিব লাগে। কবিতা আবৃত্তি কৰিবলৈ হ'লে কৰ্মশালাত এনেদৰে যিহেতু আমাৰ কবিতা আবৃত্তিৰ এই যে কলো পৰিবেশ কলা যিটো আমি প্ৰদৰ্শন কৰিম, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিচাৰ কৰি কিছুমান নিয়ম থাকে। কবিতা আবৃত্তিটো হ'ল এটা পৰিবেশ কলা। আইতাৰ লিপষ্টিকটো মই প্ৰদৰ্শন কৰিছো ষ্টেজত থিয় হৈ, যেতিয়া মই কলোহেঁতেন ক'লে তোমালোকে এতিয়া আবৃত্তি কৰিবা প্ৰত্যেকে এটা এটা কবিতা, যাৰ যেনেকে যি কষ্ট আছে তেনেকেই কৰিবা। তেতিয়া যিটো পৰিৱেশন কৰিবা সেই পৰিৱেশন কৰাটোৱে হ'ল পৰিবেশ কলা। তাৰপিছত কি হ'ল, কলাসন্মতভাৱে প্ৰদৰ্শন কৰিব লাগিব। কবিতাটো আৰু মুখস্থ কৰি আহিলো আইতাৰ লিপষ্টিক কি বুলি মই মাতিছিলো, আইতাৰ লিপষ্টিকটো আইতাৰ দুয়ো ৰঙা টিক টিক লগাই সদায় চাগে দেও লিপষ্টিক এনেকে আবৃত্তি কৰিলে জানো হ'ব? কলাসন্মতভাৱে প্ৰদৰ্শন কৰিব লাগিব। দ্বিতীয়তে আহিলে কি হ'ল, অনুশীলন কৰিব লাগিব। অনুশীলন মানে প্ৰেক্টিচ, অভ্যাস। তাৰপিছত আহিলে কণ্ঠকলা। তোমালোকৰ যে এইবোৰ কি কৰি আছিলে, উৰুলি দিয়া আছিলে, এনেকুৱা কিছুমান যে এনেকুৱা উচ্চাৰণ কৰিবৰ কাৰণে স্পষ্ট হবলৈ যিটো কৰি আছিলে, এই তেনেকুৱা ধৰণৰ কিছুমান অনুশীলন কৰিব লাগিব। তাৰপিছত আৰু কবিতাটোত থকা উপযুক্ত গতি বিৰাম চিনৰ ব্যৱহাৰ কৰিব লাগিব। কমা ক'ত থাকে, দাঢ়ি ক'ত থাকে, এইবোৰ ব্যৱহাৰ শুদ্ধ স্পষ্টভাৱে কৰিব লাগিব। তাৰপিছত অনুশীলনটো তোমালোকেতো বাৰম্বাৰ কৰিব লাগিবই, গম পাইছা নাই? তাৰ পৰা আহিলে অংগী ভংগী বা শাৰীৰিক ক্ৰিয়া প্ৰয়োজন নাই। কবিতা এটা আবৃত্তি কৰোঁতে তুমি অংগী ভংগী হাতেৰে দেখুৱাব বা এনেকুৱা কৰিব নালাগে। তোমাৰ যিটো বডি লেংগুৱেজ হ'ব, শৰীৰৰ যিটো প্ৰদৰ্শন হ'ব, চকুকেইটা ডাঙৰকে দিবা। তোমাক দেখিয়ে ভয় খালে আমি কেনেকুৱা কৰোঁ, ভয় লাগিছে দেই, এইটো হ'ল আমাৰ বডি লেংগুৱেজ। মানে কাৰোবাক দেখি আমাৰ খং উঠিছে, আমাৰ চকুকেইটা কপালখন থুপ খাই গ'ল, চকুকেইটা গোপা হৈ গ'ল, এইবোৰ হ'ল। আৰু কাৰোবাক দেখি আমাৰ ভাল লাগিছে, মনটো কেনে একদম হাঁহি উঠিছে, মুখখনতে আমাৰ সেই অভিব্যক্তিটো প্ৰকাশ পায়, হয় নহয় বাৰু? কোৱা। ঠিক আছে। তাৰপিছত শুনা, প্ৰকাশ ভংগীটো কিন্তু একদম কণ্ঠৰ খেল। এই যে আমাৰ ছাৰে কৈ গ'ল, বকুল সন্দিকৈ ছাৰে যে কৈ গ'ল, একদম কণ্ঠটো স্পষ্ট শুদ্ধ, উঠা নমা বঢ়া টুটা গোটেইখিনি একেটা উশাহতে তুমি কেইবাটাও শব্দ ক'বলগীয়া হ'ব পাৰে। সেইবোৰ কাৰণে সাজু হৈ থাকিব লাগিব। সেইবোৰ কাৰণে কি কৰিব লাগিব, কি কৰিব লাগিব? অনুশীলন। মই আজি আপোনালোকৰ আগত এটা কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম ভাং 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 ভাং। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ভাং 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 ভাং, লোহাৰ শিকলি ভাং। চিং 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 চিং, ডাঠৰ বান্ধোন চিং। খুল 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 খুল, কাৰাৰ ফাটক খুল। ভাং ভাং, দুৱাৰৰ ডাং। শুন হৌৱা শুন শুন, ঘেৰিছে জনবিখান। মুক্ত আকাশেউৰে দীপ্ত ৰঙা নিশান। ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান। শুন মুকুতিৰ তুৰ্যৰ আহ্বান। হালোৱা সজোৱা হিৰো মস্তুৰ কিষাণ। মুক্তিমান মুক্তিমান মুক্তিমান। ধন্যবাদ।